নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু যোৱা ভিডিঅত আমি আমাৰ সিলেবাছত থকা 9 নম্বৰ ইউনিটৰ অসমৰ ভাষা আৰু ভাষাৰ অধ্যয়ন যেটো কোড আছিল তাৰ বিষয়ে আলোচনা কৰি আছিলো আৰু তাতেই আমি সাব পইণ্ট হিচাপত আমাৰ আছিল অসমৰ যি সমূহ ভাষা আছে সেই ভাষাসমূহৰ পৰিচয় আৰু তাৰ মাজত আমি বড়ো কাৰ্বি মিচিং ৰাভা ভাষে খামতি এনে ধৰণৰ কিছুমান ভাষাৰ বিষয়ে আমাক জানিবলৈ দিয়া হৈছে গতিকে আমি যোৱা ভিডিঅত আপোনালোকে নিশ্চয় চাইছে ভিডিঅটো তাতে আমি বড়ো ভাষা আৰু ৰাভা ভাষাৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজি আমি তিৱা দেউৰী গাৰো আৰু ডিমাছা ভাষাৰ বিষয়ে মোৰ তাত যিখিনি তথ্য আছে সেইখিনিৰে আপোনালোকৰ মাজলৈ এই ভিডিঅটো লৈ আনিছো আশা কৰো ভিডিঅটোৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব তেনেহলে আমি পলম নকৰি আহকচোন ভিডিঅটোৰ মাজলৈ আগবাঢ়ো ইয়াতে প্ৰথমতে দিয়া আছে চাব তিৱা ভাষাৰ বিষয়ে আমি জানিবলৈ হলে প্ৰথমতে আমাক লাগিব তিৱা জনগোষ্ঠীৰ বহুতো ভাষাক লালুং নামেৰেও জনা যায় এতিয়া প্ৰথমে আমি এটা প্ৰশ্ন পালো তিৱা জনগোষ্ঠীৰ বহুতো ভাষাক কি নামেৰে জনা যায় লালুং নামেৰে জনা যায় এতিয়া লালুং নামেৰে পৰিচিত এই তিৱা জনগোষ্ঠীৰ ভাষাটো তিব্বত-বৰ্মী বড়ো ভাষাৰ অন্তৰ্গত এটা অল্প প্ৰচলিত ভাষা এতিয়া তাৰ পিছত চাব বৰ্তমান মেঘালয় আৰু অসমৰ কাৰ্বি আংলং জিলাত বসবাস কৰা পাহাৰীয়া তিৱাসকলৰ মাজতে এই ভাষা ৰক্ষিত হৈ আছে ক'ত আছে এই ভাষাটো বৰ্তমানেও প্ৰচলিত হৈ আছে মেঘালয় আৰু অসমৰ কাৰ্বি আংলং জিলাত বসবাস কৰা যিসমূহ পাহাৰীয়া তিৱা আছে তেওঁলোকৰ মাজতে এই ভাষাটো প্ৰচলিত বা তেওঁলোকৰ মাজতে ৰক্ষিত হৈ আছে আৰু ইয়াত বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা আমি যোৱা ভিডিঅত কৈছিলো যে ভাষাসমূহৰ স্বৰধ্বনি সংখ্যা আহে বা ব্যঞ্জন ধ্বনিৰ সংখ্যা আহে তাৰ মাজত ইয়াতে আমি তিৱা ভাষাৰ স্বৰধ্বনিৰ সংখ্যা কিমানটা পাম 7টা আছে আৰু ব্যঞ্জন ধ্বনিৰ সংখ্যা হৈছে 20টা গতিকে এইটো এটা নতুন তথ্য পালো তিৱা ভাষাত স্বৰধ্বনিৰ সংখ্যা 7টা আৰু ব্যঞ্জন ধ্বনিৰ সংখ্যা হৈছে 20টা তাৰ পিছত আছে তিৱা ভাষাত কিন্তু বড়ো আৰু ৰাভা ভাষাৰ দৰে সুৰৰ বৈশিষ্ট্য ৰক্ষিত হোৱা নাই আমি যোৱা ভিডিঅত বড়ো আৰু ৰাভা ভাষাৰ বিষয়ে আলোচনা কৰোতে পাইছিলো যে সেই দুটা ভাষা আছিল সুৰীয়া ভাষা বা সুৰ প্ৰধান ভাষা কিন্তু আমি আজি পঢ়িবলৈ লোৱা এই ভাষাটো অৰ্থাৎ তিৱা ভাষাটো কিন্তু বড়ো আৰু ৰাভা ভাষাৰ দৰে সুৰৰ বৈশিষ্ট্য তাত ভাষাটোত ৰক্ষিত হোৱা নাই সুৰৰ পৰিৱৰ্তে ইয়াত সুৰ লহৰৰ বিশেষ প্ৰাধান্য দেখিবলৈ পোৱা যায় এতিয়া আমি তিৱা ভাষাৰ এইখিনি তথ্য পালো স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ পালো সুৰীয়া ভাষা হয়নে নহয় বা ক'ত প্ৰচলিত ভাষাটো বৰ্তমানেও সেইখিনি পালো এতিয়া তাৰ পিছত আছে দেউৰী ভাষাৰ বিষয়ে এতিয়া দেউৰী ভাষাৰ বিষয়ে প্ৰথমতে আছে এওঁলোকক চুতীয়া বুলিও কোৱা হয় আৰু এই ভাষাৰ মূল হৈছে চীন তিব্বতীয় ভাষা পৰিয়াল অৰ্থাৎ তেওঁলোকক কি বুলি কোৱা হয় চুতীয়া বুলিও কোৱা হয় দেউৰীসকলৰ আন এটা নাম চুতীয়া আৰু তেওঁলোক কোন ভাষা পৰিয়ালৰ অন্তৰ্গত হৈছে চীন তিব্বতীয় এতিয়া তাৰ পিছত কি আছে চাম গ্ৰিয়াৰছনৰ মতে বড়োবৰ্গীয় ভাষাবোৰৰ ভিতৰত এইটোৱে শেষ প্ৰান্তৰ পূৰ্বদেশীয় ভাষা বড়োবৰ্গৰ অন্তৰ্গত এই ভাষাটোৱে আটাইতকৈ প্ৰাচীন অৰ্থাৎ প্ৰাচীন ভাষা বুলি ক'লে আমি দেউৰী ভাষাটোৰ নাম ক'ব লাগিব আৰু ইয়াৰ মূলৰ নিচেই ওচৰচপা ভাষা গতিকে এই কথাখিনি কোনে কৈছিল গ্ৰিয়াৰছনে কৈছিল গ্ৰিয়াৰছনৰ নামটো আমি বহুতে শুনিছোৱে তাৰ পিছত আছে চাব 1895 চনত ব্ৰাউন চাহাবে লিখা An Outline Grammar of Deuri Chutia Language পুথিখনত সদিয়াৰ হিপাৰে দেউৰীসকলৰ মূল বাসস্থান বুলি কোৱা হৈছে কোনে লিখিছিল ইয়াতে এটা নতুন তথ্য পালো ব্ৰাউন চাহাবে লিখিছিল আৰু 1800 কিমান চনত 95 চনত আৰু গ্ৰন্থখনৰ নাম কি An Outline Grammar of Deuri Chutia Language ইয়াতে আমি তিনিটা তথ্য পালো তাৰ পিছত আছে এইকেইটাৰ পৰা প্ৰশ্ন আহি থকা দেখা পোৱা যায় যে দেউৰীসকলৰ প্ৰধান 4টা খেল বা উপবিভাগ আছে কেতিয়াবা দিব পাৰে কিমানটা প্ৰধান খেল বা উপবিভাগ আছে তেতিয়া আমি সংখ্যাটো লিখিম 4টা এই এটা তথ্য পালো এতিয়া তাৰে নাম কেইটা আমি চাম কেতিয়াবা আহিয়ে এইটো প্ৰশ্ন প্ৰায় দেখাই পোৱাই গৈছে আগৰ প্ৰশ্নবিলাক চালে গম পাব যে উপবিভাগ কেইটাৰ নাম দিয়ে তেতিয়া আমি প্ৰথমটো পাম দিবঙিয়া দ্বিতীয়টো আছে টেঙাপনীয় তৃতীয়টো আছে পাতৰগয়া আৰু চতুৰ্থটো আছে বৰগয়া ইয়াৰে মাত্ৰ দিবঙিয়া খেলৰ লোকসকলেহে দেউৰী ভাষাটো ব্যৱহাৰ কৰে আমি কি পালো প্ৰথমতে আমি 4টা প্ৰধান খেল বা উপবিভাগ পাইছো আৰু তাৰে মাজত কি হৈছে প্ৰথমতে যে আছে দিবঙিয়া নামৰ ভাষাটো অৰ্থাৎ উপবিভাগটো সেইটোৰে
হেইটোৰ খেলৰ লোকসকলেহে আমি যেটো পঢ়ি আছো দেউৰী ভাষাৰ বিষয়ে তেওঁলোকেহে সেই ভাষাটো ব্যৱহাৰ কৰে বাকি কিতে নকৰে তাৰ পিছত চাব এই ভাষাৰ নিজস্ব কোনো লিপি নাই কেতিয়াবা উক্তি যুক্তিত দিব পাৰে এই কথাষাৰ যে দেউৰী ভাষাৰ নিজস্ব লিপি আছে নে নাই বা আছে বুলিও দিব পাৰে নাই বুলিও দিব পাৰে উক্তি যুক্তিটো কেনেকৈ প্ৰশ্ন আহে আপোনালোকে জানে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ তথ্য পাইছো যে দেউৰী ভাষাৰ নিজস্ব কোনো লিপি নাই গতিকে তেওঁলোকে কি কৰে লিখিত সাহিত্যৰ পৰম্পৰা বহুত কম যেহেতু তেওঁলোকৰ নিজস্ব লিপিয়ে নাই গতিকে লিখিত সাহিত্যৰ পৰম্পৰাটো তেওঁলোকৰ তাত তুলনামূলকভাৱে কম কিন্তু তেওঁলোকৰ লোক সাহিত্যত যথেষ্ট সহকি এতিয়া লোক সাহিত্য বুলি ক'লে আৰু কি সাহিত্যৰ কথা কৈছে সেইখিনি মই বুজাই নাথাকো আপোনালোকে জানে গতিকে সেই ক্ষেত্ৰত তেওঁলোক কি সহকি হুৰাই ৰাঙলী আবৰক হাসতি গীতসমূহ এই লোকসকলৰ লোক সাহিত্যৰ আপুৰুগীয়া সমল এই গীতকেইটা কোন জনগোষ্ঠীৰ মাজত প্ৰচলিত কেতিয়াবা প্ৰশ্ন আহিব পাৰে তেতিয়া আমি লিখিম দেউৰী জনগোষ্ঠীৰ মাজত প্ৰচলিত এতিয়া আছে এই ভাষাটোৰ ধ্বনি সম্বন্ধে ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী আৰু ডক্টৰ ভীমকান্ত বৰুৱাই দুটা ভিন্ন মত দাঙি ধৰিছে এতিয়া মত দুটানো কি আছে কেতিয়াবা দি দিয়ে গতিকে আমি সেই দুটাৰ বিষয়ে এতিয়া পঢ়িম কোনে কোনে দিছিল ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী আৰু ডক্টৰ ভীমকান্ত বৰুৱাই প্ৰথমতে আছে চাব ডক্টৰ গোস্বামী দেৱৰ মতে বিশিষ্ট স্বৰধ্বনি হৈছে কিমানটা 7টা দেউৰী ভাষাৰ বিশিষ্ট স্বৰধ্বনি আমাৰ উপেন্দ্ৰ চন্দ্ৰ গোস্বামী দেৱৰ মতে হৈছে 7টা আৰু ভীমকান্ত বৰুৱাৰ মতে কিমান 6টা অৰ্থাৎ তেওঁৰ মতে এটা কম আৰু ডক্টৰ গোস্বামীৰ মতে ব্যঞ্জন ধ্বনিৰ সংখ্যা কিমান আছে 18টা উপেন্দ্ৰনাথ গোস্বামী 18টা বুলি কৈছে আৰু ভীমকান্তই কৈছে অৰ্থাৎ ভীমকান্ত বৰুৱাই কৈছে 15টা বুলি গতিকে কোনে কিমানটা সংখ্যাৰ কথা কৈছে স্বৰধ্বনি ব্যঞ্জন ধ্বনিৰ কেতিয়াবা আহে এইটো প্ৰশ্ন গতিকে এইটো ভালদৰে মনত ৰাখিব কাৰণ সংখ্যাবিলাক উলটপালট হলে আমাৰ উত্তৰটো ভুল হৈ যাব এয়ে লিখি লব তাৰ পিছত আছে এই ভাষাত মহাপ্ৰাণ ধ্বনি অনুপস্থিত এইটো এটা উক্তি যুক্তিত আহি থকা কথা যে দেউৰী ভাষাত মহাপ্ৰাণ ধ্বনি উপস্থিত কেতিয়াবা শুদ্ধ অশুদ্ধ বুলি দিব পাৰে তেতিয়া লিখিম অনুপস্থিতটো আমাৰ শুদ্ধ হ'ব তাৰ পিছত আছে অনুনাসিকতা আৰু সুৰৰ প্ৰয়োগ ভাষাটোত দেখিবলৈ পোৱা যায় অন্যান্য তিব্বত বৰ্মীয় ভাষাত থকাৰ দৰে ইয়াত উচ্চ কেন্দ্ৰীয় স্বৰধ্বনি নাই উষ্ম বা খ্ৰীষ্ট ধ্বনিৰ বহুল প্ৰয়োগ এই ভাষাৰ এটা অন্যতম বৈশিষ্ট্য এনে ধৰণৰ কথাবিলাক উক্তি যুক্তিত দিয়ে তাৰ পিছত আছে দেউৰী ভাষাত বচন লিংগ বচনৰ কথা আছে লিংগ আৰু পুৰুষ ব্যাকৰণগত বিষয় নহয় এইটো এবাৰ আহিছিল উক্তি যুক্তিত অসমীয়াত কিন্তু অকল বচন আৰু লিংগহে ব্যাকৰণগত বিষয় নহয় বাকি কেইটা কিন্তু ব্যাকৰণগত বিষয় হয় গতিকে পাৰ্থক্যটো কোনখিনিত আছে যে দেউৰী ভাষাত কি হয় বচন লিংগ আৰু পুৰুষ কি হয় ব্যাকৰণগত বিষয় নহয় কিন্তু অসমীয়াত কি হয় অকল বচন আৰু লিংগহে ব্যাকৰণগত বিষয় নহয় তেনেহলে আমি দেউৰী ভাষাৰ বিষয়ে এইখিনি তথ্য পালো এতিয়া আমি আন এটা ভাষাৰ বিষয়ে পঢ়িবলৈ ওলাইছো আৰু সেইটো হৈছে গাৰো ভাষা গাৰো ভাষাৰ বিষয়ে ইয়াতে কি আছে চাব এই ভাষাটো বড়ো ভাষাৰে অন্তৰ্গত এটা ভাষা আৰু ই প্ৰধানত মেঘালয়ৰ গাৰো পাহাৰ অঞ্চলতে কেন্দ্ৰীভূত হৈ আছে আমি এইটো কথা বহুতেই জানো গাৰো পাহাৰত কি গাৰো ভাষা চলে আৰু যেনেদৰে দেউৰী ভাষাৰ কিছুমান উপভাষা বা উপবিভাগ আছিল আৰু ইয়াতে আছে চাব এই ভাষাৰ উপভাষা কেইটা হৈছে আৱে বা আখাৱে আৰু এই ভাষাটো মান্য ভাষা ৰূপে প্ৰচলিত এইটো প্ৰশ্ন আহিব পাৰে যে দেউৰী ভাষাত কোনটো ইয়াতে অপচন হিচাপত ভালে কেইটা ভাষা দি দিব পাৰে তেতিয়া আমি আৱে বা আখাৱে যেটো আছে হেতু শুদ্ধ চিন দিম যে মান্য ভাষা ৰূপে প্ৰচলিত ভাষা কোনটো তেতিয়া হ'ব আৱে বা আখাৱে আৰু তাৰ পিছত আছে আছিকটো হৈছে ইয়াৰ মাজত আকৌ চিচাক দুৱাল মাংচি আদি ভাষাবোৰ সোমাই আছে এইটোৰ মাজত এইবিলাক ভাষা সোমাই আছে আৰু তাৰ পিছত 3 নম্বৰটো আছে আমবেং বা আবেং বুলি কয় 4 নম্বৰটো হৈছে আতং আৰু 5 নম্বৰটো হৈছে ৰুগা আৰু এই কেইটা হৈছে উপভাষা কাৰ উপভাষা আমি যেটো গাৰো ভাষা পালো তাৰে এই 5টা হৈছে উপভাষা আৰু মান্য ভাষা ৰূপে প্ৰচলিত ভাষাটোৰ কথা নামটো মনত ৰাখিব আৱে বা আখাৱে এতিয়া তাৰ পিছত কি আছে আমি চাম এই ভাষাত সীমিত সংখ্যক স্বৰধ্বনি পোৱা যায় ইয়াত 5টা স্বৰধ্বনি আৰু কোন 5টা আছে এইটা আছে ইয়াতে লিখা আপোনালোকে চাই লব আৰু ব্যঞ্জন ধ্বনি হৈছে 17টা
স্বৰধ্বনিৰ সংখ্যা কিমান 5টা আৰু ব্যঞ্জন ধ্বনি হৈছে 17টা আৰু এইখিনি পঢ়তে আমি যদি ভাষা কেইটাৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰি নলও তেনেহলে কিন্তু ভুল হোৱাৰ চান্সটো বহুত বেছি থাকে কাৰণ কোনোবা ভাষাত স্বৰধ্বনি 7টা আছে কোনোবাত 5টা আছে গতিকে তালিকা হিচাপত বনাই ললেহে কথাখিনি আমাৰ পঢ়তে অৰ্থাৎ মনত ৰৈ যাব এই আপোনালোকৰ যেনে ধৰণে সহায় হয় তেনেকুৱা নিজৰ কিছুমান ধৰণ থাকে পঢ়াৰ সেই হিচাপে পঢ়ি লব মই হেইটো আৰু বিশেষ কথা নকও কাৰণ সকলোৰে মনত ৰখাৰ শক্তিটো বেলেগ বেলেগ ভাবে থাকে এতিয়া তাৰ পিছত কি আছে চাব গাৰো ভাষাত কোনো সুৰ নাই আৰু এইটো সুৰীয়া ভাষা নহয় আৰু এইটো লিখি লব পাৰে যে সুৰীয়া ভাষা কোন কেইটা আৰু সুৰীয়া ভাষা নোহোৱা কোন কেইটা আছে তাৰ পিছত অন্যান্য সমমূল্য ভাষাৰ উচ্চ সুৰৰ ঠাইত গাৰোত কণ্ঠস্পৰ্শ ধ্বনিৰহে প্ৰয়োগ দেখা যায় গতিকে এইখিনি আমি গাৰো ভাষাৰ বিষয়ে জানিবলৈ পালো এতিয়া আমি পঢ়িম ডিমাচা ভাষাৰ বিষয়ে আৰু ডিমাচা ভাষাৰ বিষয়নো কি আছে এতিয়া চাই যাম আমি ইয়াতে চাব এই ভাষাটো তিব্বত বৰ্মীয় মূলৰ বড়ো ভাষাৰে অন্যতম ভাষা এই ভাষাটো অসমৰ উত্তৰ কাছাৰ কাৰ্বি আংলং আৰু নগাঁওৰ ভিন্ন স্থানত আৰু নাগালেণ্ড আৰু মণিপুৰৰ সীমামূৰীয়া অঞ্চলত বসবাস কৰি আছে আৰু এইটো কি হৈছে বড়ো ভাষাৰে অন্যতম এটা ভাষা আৰু ভাষাটো ক'ত আছে বসবাস কৰি আছে এই ভাষা কোৱা লোকসকল যে অসমৰ উত্তৰ কাছাৰ কাৰ্বি আংলং আৰু নগাঁওৰ বিভিন্ন স্থানত আৰু নাগালেণ্ডত আছে তাৰ পিছত চাব এই ভাষাৰ 4টা উপভাষিক ৰূপ আছে কি ৰূপ কেইটা আমি এতিয়া চাই যাম কেইটা আছে মনত ৰাখিব 4টা আছে উপভাষিক ৰূপ আৰু সেই কেইটাৰ প্ৰথমটো হৈছে হাৱাৰসা আৰু এইটো হৈছে কাছাৰৰ এটা দেৱান তাৰ পিছত আছে হাছাওসা আৰু এইটো হৈছে উত্তৰ কাছাৰৰ মান্য ভাষা বুলি যাক গণ্য কৰে সেই ভাষাটো হৈছে হাছাওসা তাৰ পিছত 3 নম্বৰটো আছে ডেমৰাসা আৰু এইটো হৈছে হোজাই লংকাত প্ৰচলিত আৰু 4 নম্বৰটো হৈছে ডিজুআসা আৰু এইটো কাৰ্বি আংলঙৰ ধনহিৰিত প্ৰচলিত গতিকে আমি কিমানটা পালো 4টা পালো আৰু এইটো কি হৈছে দেউৰী ভাষা ডিমাচা ভাষাৰ 4টা উপভাষিক ৰূপ এইকেইটা নামকেইটা মনত ৰাখিব এতিয়া ব্যঞ্জন ধ্বনি আৰু স্বৰধ্বনি কিমান পোৱা যায় সংখ্যাটো আমি চাম এই ভাষাত 17টা ব্যঞ্জন ধ্বনি আছে আৰু 6টা স্বৰধ্বনি পোৱা যায় লগতে 2টা অৰ্ধস্বৰ পোৱা যায় ইয়াতো সুৰৰ প্ৰয়োগ নাই আৰু এইটো ভাষাও সুৰীয়া ভাষা নহয় অৰ্থাৎ সুৰৰ প্ৰয়োগ নাই কিন্তু সুৰৰ পৰিৱৰ্তে স্বৰৰ মাত্ৰাহে বিশিষ্ট ধ্বনি হিচাপে মৰ্যাদা লাভ কৰিছে গতিকে আমি ইয়াতে গাৰো ভাষা ডিমাচা ভাষাৰ বিষয়ে এইখিনি জানিলো এতিয়া আমি তাৰ পিছতনো কি আছে সেইখিনি চাম তাৰ পিছত আছে উত্তৰ অসম বৰ্গৰ ভাষা যেটো আমাৰ মিচিং ভাষাৰ বিষয়ে কি তথ্য আছে সেইখিনি চাই যাম তিব্বত বৰ্মীয় মূলৰ উত্তৰ অসম ভাষাৰ একমাত্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰচলিত ভাষা হল মিচিং যাক পূৰ্বতে মিৰি নামেৰেও জনা গৈছিল ইয়াতে আমি দুটা তথ্য পালো প্ৰথমটো হৈছে তিব্বত বৰ্মীয় মূলৰ উত্তৰ অসম ভাষাৰ একমাত্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰচলিত ভাষাটো কোনটো ভাষা তেতিয়া আমি মিচিং ভাষাটোক সিলেক্ট কৰিম তাৰ পিছত আছে যাক পূৰ্বতে অৰ্থাৎ মিচিং ভাষাক পূৰ্বতে কি নামেৰে জনা যায় মিৰি নামেৰে জনা যায় তাৰ পিছত চাব 1985 চনত পৰা অসমৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তিত হৈ আছে আৰু এই ভাষাটো কিমান চনৰ পৰা প্ৰচলিত হৈ আছে প্ৰাথমিক বিদ্যালয় 1985 চনৰ পৰা তাৰ পিছত আছে মিচিং ভাষাৰ উপভাষা দুটা ইয়াতে হৈছে উপভাষা কেইটা দুটা আৰু প্ৰথমটো হৈছে সায়াং আৰু দ্বিতীয়টো হৈছে পাগৰা দল ডাম্বুক আৰু এই দুটা হৈছে মিচিং ভাষাৰ উপভাষা আৰু এই ভাষাত কি হৈছে 7টা স্বৰধ্বনি পোৱা যায় আৰু প্ৰতিটোৰে দুটা ৰূপ আছে হ্ৰস্ব আৰু দীৰ্ঘ হেয়ে এই 7টা স্বৰধ্বনিৰ 14টা বিৰোধী প্ৰয়োগ পোৱা যায় অৰ্থাৎ হ্ৰস্ব আৰু দীৰ্ঘ অনুসৰি কিমান 7টাৰ দুটাকে হলে কিমানটা হ'ব 14টা তাৰ পিছত চাব কোনো ধৰণৰ সুৰ এই ভাষাত ৰক্ষিত হোৱা নাই আৰু এই ভাষাটো সুৰীয়া নহয় অৰ্থাৎ সুৰৰ প্ৰয়োগ এই ভাষাটোত নাই কিন্তু সুৰলহৰ আৰু সাখাগাত ৰক্ষিত হোৱা দেখা যায় এটো উক্তি যুক্তিত আহি থকা কথা গতিকে এইখিনি তেনেকে পঢ়ি লব আৰু তাৰ পিছত আছে ব্যঞ্জন ধ্বনি মিচিং ভাষাত অত্যন্ত কম আৰু মহাপ্ৰৱণতা এই ভাষাত অনুপস্থিত কিন্তু অনুনাসিকতা তুলনামূলকভাৱে বেছি এতিয়াবা প্ৰশ্ন দিব পাৰে কোনটো ভাষাত অনুনাসিকতা তুলনামূলকভাৱে বেছি তেতিয়া আমি কি সিলেক্ট কৰিম মিচিং ভাষাত আৰু ব্যঞ্জন ধ্বনি কি হৈছে মিচিং ভাষাত অত্যন্ত কম থকা বুলি ইয়াত উল্লেখ কৰা হৈছে আৰু মহাপ্ৰৱণতাও এই ভাষাটোত অনুপস্থিত
গতিকে আমি এই ভাষাটোৰ বিষয়ে এইখিনি তথ্য পালো এতিয়া তাৰ পিছত কি আছে আমি চাম তাৰ পিছত আছে অসম বৰ্মীয় অশ্ৰেণীভুক্ত ভাষা কাৰ্বি বা মিকিৰ ভাষা এতিয়া কাৰ্বি বা মিকিৰ ভাষাৰ বিষয়ে আমি অলপ পঢ়িম প্ৰথমতে কি আছে আমি চাই লম চীন তিব্বতীয় মূলৰ তিব্বত বৰ্মীয় ভাষাৰ অসম বৰ্মীয় উপভাষাৰ অন্যতম প্ৰধান তিনিটা শ্ৰেণী কি হৈছে বড়ো নগা নতুবা কুকি চীন আৰু কোনোটোতে কাৰ্বি ভাষাক অন্তৰ্ভুক্ত কৰিব পৰা নাযায় এই যে তিনিটা আমি পালো তাৰ মাজত কোনো এটা ভাষাতে তাৰ মানে কি হৈছে কাৰ্বি বা মিকিৰ ভাষাক আমি অন্তৰ্ভুক্ত কৰিব নোৱাৰো আৰু এই ভাষাৰ তিনিটা কি আছে উপভাষা আছে কিমানটা আছে তিনিটা উপভাষা আছে গতিকে কি আছে আমি প্ৰথমতে চাম প্ৰথমতে আছে ভয়ামৰ ভুই দ্বিতীয়তে আছে ৰংখাং আৰু তৃতীয়টো হৈছে আমৰি আৰু এই ভাষা গোষ্ঠীৰ নিজস্ব কোনো লিপি নাই যাৰ বাবে কি হৈছে ৰোমান আৰু অসমীয়া উভয় লিপিৰে পুথিপাজি লিখিত হৈ আহিছে আৰু মিচিং ভাষাত কোনটো ভাষাৰে আমাৰ পুথিপাজি বিলাক লিখা হৈ আছে ৰোমান আৰু অসমীয়া উভয় মানে অৰ্থাৎ দুয়োটা লিপিৰে পুথিবিলাক ৰচনা কৰা হৈ আহিছে কাৰণ তেওঁলোকৰ কি হৈছে নিজস্ব কোনো ধৰণৰ লিপি নাই আৰু স্বৰধ্বনিৰ সংখ্যা ইয়াতে কিমানটা থকা বুলি উল্লেখ আছে 7টা স্বৰধ্বনি আছে আৰু ব্যঞ্জন ধ্বনি কিমানটা আছে 19টা আছে গতিকে এই দুটা গুৰুত্বপূৰ্ণ তথ্য লগতে ইয়াত দুটা সুৰ আছে এটুত কিন্তু সুৰ আছে অৰ্থাৎ ই এটা সুৰ প্ৰধান ভাষা এতিয়া তাৰ পিছত পাম ব্যঞ্জন ধ্বনিৰ সংখ্যা কিমানটা আছে 24টা আছে আৰু ভিৱাই জয়পালৰ মতে লগতে 5টা স্বৰধ্বনি পোৱা যায় তেওঁৰ মতে 5টা স্বৰধ্বনি পোৱা যায় বুলি কৈছে তাৰ পিছত চাব কাৰ্বি ভাষাত উচ্চ কেন্দ্ৰীয় আৰু গ ব্যঞ্জন ধ্বনিৰ অনুপস্থিত এই ভাষাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য এটো এটা গুৰুত্বপূৰ্ণ তথ্য যে উচ্চ কেন্দ্ৰীয় আৰু গ ব্যঞ্জন ধ্বনিৰ অনুপস্থিত কোনটো ভাষাত থাকে কাৰ্বি বা মিকিৰ যেটো ভাষাৰ বিষয়ে আমি পঢ়ি আছো সেই ভাষাটোত আৰু তাৰ পিছত আছে মিচিং ভাষাৰ দৰে স্বৰৰ দীৰ্ঘতা অনুনাসিকতা আদি বিশিষ্ট ধ্বনি নহয় ইয়াত কি হয় সাখাঘাত বা বলাঘাতে কাৰ্বি ভাষাত অৰ্থৰ বিৰোধ ঘটাব পাৰে গতিকে আমি কাৰ্বি ভাষাৰ বিষয়ে এইখিনি তথ্য পালো এতিয়া তাৰ পৰৱৰ্তী আমি কোনটো ভাষাৰ বিষয়ে পঢ়িম ইয়াতে কি আছে চাব তাইমূলীয় ভাষা খামতি আৰু ফাকে নামটো নিশ্চয়কৈ শুনিছে খামতি আৰু ফাকে ভাষা গতিকে সেই ভাষা দুটাৰ বিষয়েনো কি লিখা আছে চাই যাম চীন তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত টাই চীনীয় বা চাম চীনীয় ভাষাৰ অন্যতম প্ৰধান ভাষা হৈছে কি টাই খামতি ভাষা আৰু ইয়াতে কৈছে খামতি শব্দৰ অৰ্থ হৈছে খামতি ভাষাত সোণৰ ঠাই অৰ্থাৎ খাম মানে কি হৈছে সোণ আৰু টি মানে হৈছে ঠাই অৰ্থাৎ সোণৰ ঠাই খামতি শব্দটোৰে সোণৰ ঠাইক বুজায় এতিয়া আছে এই ভাষাটো সুৰ প্ৰধান বা সুৰীয়া ভাষা আৰু এইটো এটা সুৰীয়া ভাষা আৰু একাক্ষৰী আৰু ইয়াৰ লিপি টাই লিপিৰ বাবে হাতে লিখা বৃত্তাকাৰী তাৰ পিছত আছে ইয়াত বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কিমানটা আছে 8টা আৰু প্ৰতিটো স্বৰৰ হ্ৰস্ব আৰু দীৰ্ঘ ৰূপ পোৱা যায় গতিকে সৰ্বমুঠ 16টা স্বৰধ্বনি ভাষাটোত পোৱা যায় কিমানটা পালো 8টা আছে আৰু যেহেতু হ্ৰস্ব আৰু দীৰ্ঘ বেলেগ বেলেগকে আছে গতিকে 16টা আমি স্বৰধ্বনি পাইছো তাৰ পিছত আছে চাব বিশেষকৈ এই ভাষাটোত সুৰৰ উচ্চ নিম্ন ভেদে 5 প্ৰকাৰৰ সুৰ দেখা যায় এতিয়া সুৰ কিমান প্ৰকাৰ আমি দেখা পাম খামতি বা ফাকে ভাষাত খামতি ভাষাত কি দেখা পাম ইয়াতে সুৰৰ 5 প্ৰকাৰৰ সুৰ দেখা পাম আৰু বিশিষ্ট উপাহিত বৰ্ণৰ ইয়াত প্ৰয়োগ আছে আৰু এই ভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি হৈছে 14টা আৰু অৰ্ধস্বৰ হৈছে 2টা আৰু খামতি ভাষাটোৰ মূল উৎস হৈছে ব্ৰহ্মদেশীয় ভাষাটোৰ উপাদানৰ উপৰিও এই ভাষাটোত ভাৰতীয় পালি প্ৰাকৃত ভাষাৰো উপাদান সোমাই আছে আৰু ব্ৰহ্মদেশৰ শান ভাষাৰ লগত খামতি ভাষাৰ ঘনিষ্ঠ সম্বন্ধ আছে কোনটো ভাষাৰ লগত শান ভাষাটোৰ লগত আমাৰ খামতি ভাষাৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছে আৰু অন্যান্য তাইমূলীয় ভাষাৰ দৰে খামতি ভাষাটো কাৰক বুজোৱা বিভক্তি বা প্ৰত্যয় নাই এটো নোহোৱাটো কৈছে যে তাইমূলীয় ভাষাৰ দৰে অন্যান্য যিবিলাক তাইমূলীয় ভাষা আছে খামতি ভাষাটোত কিন্তু কাৰক বুজোৱা বিভক্তি বা প্ৰত্যয় প্ৰয়োগ নাই এতিয়া আজিৰ ভিডিওটোৰ আমি শেষৰটো ভাষা অৰ্থাৎ টাই ফাকে ভাষাৰ বিষয়ে এতিয়া পঢ়িম আৰু সেই ভাষাটোৰ বিষয়েনো কি আছে চাম এই লোকসকলৰ শেহতীয়াভাৱে অসমত প্ৰৱেশ কৰা বৃহৎ টাই গোষ্ঠীৰ এটা শাখা
অষ্টাদশ শতিকাৰ শেষ ভাগত তেওঁলোকে অসমত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকে প্ৰধানকৈ দ্বিভাষী তেওঁলোকে নিজৰ মানুহৰ লগত কথা পাতোতে নিজৰ ভাষাকেই ব্যৱহাৰ কৰে কিন্তু যেতিয়া অন্য ব্যক্তিৰ লগত কথা পাতে তেতিয়া অন্য ভাষা বা অসমীয়া ভাষাটো ব্যৱহাৰ কৰে আৰু হেয়ে তেওঁলোকক কি বুলি কোৱা হয় আমি যে পালো দ্বিভাষী অৰ্থাৎ তেওঁলোকে দুটা ভাষা কয় তাৰ পিছত চাব চীন তিব্বতীয় চামচীনীয় ভাষাৰ অন্তৰ্গত ভাষা আছে আৰু সেই ভাষাৰ দৰে টাই ভাষাও এবিধ একাক্ষৰী আৰু সুৰ প্ৰধান ভাষা এটুত কেতিয়াবা উক্তি যুক্তিটো দিব পাৰে বা এনেও কোৱেশ্চন দিব পাৰে যে টাই ভাষা একাক্ষৰী ভাষা হয় নে নহয় আৰু সুৰ প্ৰধান সুৰীয়া ভাষা বুলি দিব পাৰে তেতিয়া আমি শুদ্ধটোতে চিন দিম আৰু এই ভাষাত বিশিষ্ট স্বৰধ্বনি হৈছে কিমানটা 8টা আৰু হ্ৰস্ব দীৰ্ঘ অনুসৰি ইয়াত 16টা স্বৰবৰ্ণ পোৱা যায় অৱশ্যে পৰম্পৰাগত আখৰ অনুযায়ী ইয়াত 18টা স্বৰ পোৱা যায় আৰু এই ভাষাত 5টা সুৰ পোৱা যায় এতিয়া আমি টাই ভাষাটো কেইটা সুৰ পাইছো 5টা সুৰ এতিয়া চাব কি নাম কেইটা চাম উদাত্ত মানে হাই তাৰ পিছত অনুদাত্ত লো তাৰ পিছত চৰিত বা সম মিড অৰ লেভেল বুলি কয় এইটো উদাত্ত আৰু উন্নত হাই ৰিজিং তাৰ পিছত অনুদাত্ত অৱনত লো ফলিং এই কেইটা হৈছে 5টা যি সুৰ পোৱা যায় তাৰ বিষয়ে ইয়াতে নাম কেইটা উল্লেখ কৰিছে সুৰ কেইটা এতিয়া চাব এই ভাষাত পোৱা ব্যঞ্জন ধ্বনিৰ প্ৰয়োগ হৈছে 16টা আৰু মন কৰিবলগীয়া যে ইয়াত সৌখক ব্যঞ্জন ধ্বনিৰ ব্যঞ্জনৰ অনুপস্থিতি টাই ভাষাত শব্দৰ আৰম্ভণিতে ঙ ৱাব্ব আৰু য় ধ্বনিৰ প্ৰয়োগ হয় আৰু এই ভাষাটোত যোগাত্মক ভাষালৈ বৰ্তমান পৰিৱৰ্তিত হৈছে আৰু এই কেইটা কি ধ্বনিৰ প্ৰয়োগ হয় কি ধ্বনিৰ প্ৰয়োগ হয় ঙ ৱাব্ব আৰু য় গতিকে আজিৰ ভিডিওটো এইখিনিয়ে তথ্য লৈ আনিছিলো আৰু ইয়াতে ভালে কেইটা ভাষাৰ বিষয়ে আমি পঢ়িলো টাই ভাষা তাৰ পিছত আছে খান্তি ভাষাৰ বিষয়ে পঢ়িলো তাৰ পিছত মিচিং ভাষাৰ বিষয়ে পঢ়িছো কাৰ্বি ভাষাৰ বিষয়ে পঢ়িলো আৰু প্ৰথমতে আমি পঢ়িলো উত্তৰ অসম বৰ্গৰ যি মিচিং ভাষা হেতু ভাষাটো কলোৱে এতিয়া আছে ডিমাসা ভাষাৰ বিষয়ে পঢ়িছো তাৰ পিছত আছে গাৰো ভাষা তাৰ পিছত পঢ়িলো আমাৰ দেউৰী ভাষাৰ বিষয়ে ইয়াতে পঢ়িছো আৰু প্ৰথমতে আমি ইয়াতে গটেকিটা ভাষাৰ বিষয়ে প্ৰথমতে উল্লেখ কৰি দিছিলো আৰু আজিৰ ভিডিওটোত অলপ দীঘলীয়া হ'ব পাৰে আৰু বাৰে বাৰে মই ভাষাৰ বিষয়ে বেলেগকে ভিডিও আৰু বনাই নাথাকো আৰু ইয়াৰ উপৰিও যদি আৰু কিবা দিবলগীয়া তথ্য থাকে মই দি যাম কিন্তু ভাষা কেইটাৰ বিষয়ে 9 নম্বৰ ইউনিটত যিখিনি আমাৰ প্ৰয়োজনীয় পৰীক্ষাৰ লগত সম্বন্ধিত যিখিনি তথ্য আছিল সেইখিনি এই ভিডিওটোৰ জৰিয়তে আপোনালোকে পাব আৰু তাৰ উপৰিও আপোনালোকে ভাষা বিষয়ৰ আপোনালোকৰ লগত এমএ পঢ়োতে হওক বা ডিগ্ৰীৰ যিখিনি কিতাপ পঢ়িছিল সেই কিতাপখিনিও চাই যাব পাৰিব মোৰ তাতে যিখিনি তথ্য আছিল সেইখিনিহে এই ভিডিওটোত দিছো আশা কৰো এই ভিডিওটোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব পাৰিব আৰু আপোনালোকৰ সহাৰিয়ে আমাৰ মনত উৎসাহ দিয়ে গতিকে ভিডিওটো কেনে পাইছে জনাব আৰু নতুন ভিডিও দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সামৰিছো আৰু ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ